আজি সংগীত সূৰ্য হিয়াৰা বঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ 10ম দিনটোত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণেৰে ৰাজহুৱা শ্ৰদ্ধা জনাই মৰিগাঁও জিলাৰ বৰমানীপুৰত চিৰসেউজ বিহুৱা দল নৱজ্যোতি যুৱক সংঘ আৰু জুবিন গাৰ্গ ফ্ৰেণ্ড ক্লাবৰ সদস্যসকলৰ সহযোগত প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ সৈনিকসকলে খান্দাজান কলঙৰ আমতলিঘাট মথাউৰিত ৰোপণ কৰে অৰ্ধশতাধিক নাহৰ এজাৰ আৰু ৰাধাচূড়া গছৰ পুলি প্ৰাণৰ শিল্পীগৰাকী প্ৰিয় নাহৰ গছৰ পুলি হাতে হাতে লৈ শেষ শ্ৰদ্ধা নিবেদন কৰাৰ অন্তত উপস্থিত সকলে পৰিৱেশন কৰে মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি গীতটি আনহাতে কিছু বছৰ পূৰ্বে আমতলি দলঙৰ কাষত ৰোপণ কৰা বটগছজোপা আপোন শিল্পীগৰাকীৰ নামত উৎসৰ্গা কৰাৰ কথাও জানিবলৈ দিয়ে ৰূপকগৰাকীয়ে চিৰসেউজ বিহুৱা দলৰ সৈতে আজি আমি প্ৰকৃতি মঞ্চ অসমে আমাৰ আৰাধ্য অসমৰ গণশিল্পী হাৰ্থুব জুবিন গাৰ্গৰ 10ম দিন আজি মৃত্যুৰ দহা বুলি আমি কওঁ এই দিনটিত আমি সকলোৱে লগ হৈ তেখেতৰ এই দিনটো যুগমীয়া কৰি ৰাখিবৰ কাৰণে তেখেতৰ প্ৰিয় উদ্ভিদ আমি নাহৰ ৰোপণ কৰিছোঁ ইয়াতে কিছু নাহৰ পুলি আমি ৰোপণ কৰিছোঁ তেওঁৰ নামৰ উৎসৰ্গা কৰিছোঁ ইয়াতে এগৰাকী ককাইদেৱে তেওঁ ৰোপণ কৰা বটগছ এডাল আছে সেই বটগছডালো তেখেতৰ নামৰ উৎসৰ্গা কৰিছে আমি তেখেতক যুগমীয়া কৰি ৰাখিব বিচাৰিছোঁ তেখেতৰ যি ধ্যান ধাৰণা কৰ্মৰাজিৰ সেয়া সদায় যুগমীয়া হৈ থাকক প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ৰ জুবিন দা সদায় থাকিব সদায় এনেকৈয়ে থাকক তেখেতৰ প্ৰতি অগাধ প্ৰেম আমাৰ কোনোদিন যাতে সামান্যতম নকমে তাকে আশা কৰিছোঁ আৰু আমি এনেধৰণে কাম কাজবোৰ নিয়মিতভাৱে চলাই গৈ আছোঁ এই বৃহত্তৰ অঞ্চলবাসীক আমি শ্ৰদ্ধা নিবেদিছোঁ অত্যন্ত পৰিৱেশৰ ক্ষেত্ৰত সচেতন ব্যক্তি আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াও পৰিৱেশৰ ক্ষেত্ৰত অত্যন্ত সচেতন ব্যক্তি আছিল তেখেতে বনৰ জীৱ জন্তুৰ প্ৰতি যি প্ৰেম তেখেতৰ যি উদ্ভিদৰ প্ৰতি প্ৰেম তেওঁ কৈ গৈছে মোলৈ মনত পৰিলে নাহৰ গছ এডাল সাৱটি ধৰিবা মোলৈ মনত পৰিলে গছডাল সাৱটি ধৰিবা গতিকে গছতে আমি তেখেতক বিচাৰি পাম গতিকে আমি এই অঞ্চলৰ প্ৰতিগৰাকী নমস্য ব্যক্তিকে শ্ৰদ্ধা নিবেদন কৰিছোঁ তেওঁলোকৰ প্ৰকৃতিৰ প্ৰতি থকা অগাধ প্ৰেম আৰু ভাল পাব এই বটগছজোপা আজি মই প্ৰায় 8-10 বছৰ আগতে পুলিটো মৰিগাঁও টাউন হাইস্কুলৰ ওচৰত মানে আমাৰ যিটো নেকি হায়াৰ ছেকেণ্ডেৰী সন্মুখৰ পৰা মই প্ৰায় 6 পৰা 7 ইঞ্চি মান ওখ হওঁতে পুলিটো আনিছিলোঁ আনি পেলাই মই বহুদিন যতনেৰে জীৱন দি ঘৰতে ডাঙৰ দীঘল কৰিছিলোঁ প্ৰায় 5 ফুট মান যেতিয়া ওখ হৈছে তেতিয়া মই ঘৰৰ পৰা আনি 2018 চনত মই ইয়াত গছপুলিটো ৰোপণ কৰিছিলোঁ মোৰ ডাঙৰ ল'ৰাটো আছিল মোৰ সহায়িকা হিচাপে আৰু তেতিয়াৰ পৰা গছপুলিটো বহুখিনি আজিলৈকে ডাঙৰ হৈছে ৰাইজৰ চকুত লগা হৈছে আজি যিহেতু আৰু এইটো অনুষ্ঠানত জুবিন দাৰ মৃত্যু হোৱাৰ পিছতে যিবিলাক নেকি অনুষ্ঠান প্ৰতিষ্ঠান এতিয়া গছপুলি ৰোপণৰ কাৰণে আপোনালোকে আয়োজন কৰিলে ইয়াত মই নথৈ সুখী হৈছোঁ তাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি আৰু এই নাহৰ পুলিটো জুবিন দাৰ নামতে তেওঁ যিহেতু নাহৰটো ভাল খুবেই পায় তেওঁৰ নামত এই ৰোপণ কৰিবলৈ মই সক্ষম হৈছোঁ আজি আপোনালোকৰ সাক্ষাততে এই গছজোপা জুবিন দাৰ নামতে ৰোপণ কৰিছোঁ বুলি আপোনালোকৰ আগত মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট NJ মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়
এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন ৩৬২টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে ২০ বছৰৰ ভৰসা ১৬টা প্ৰজেক্ট ২৮ লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু ১৫ লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 ৬,০০০ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় এজে নাৰ্ছিং হোমত নৱসংযোজন কেটলেব ৯৬খন বিচনাযুক্ত নিউৰলজি নেফ্ৰলজি ইউৰলজি মেডিচিন OBSN গাইনকলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা